টকা দিছে তো মানুহ আহিবই, মহিলা কিয় নাহিব? চৰকাৰী পইচা তাত 30,000 মানুহ হৈছে, তেওঁলোকে একেবাৰে ভাবি আছে আমি বিশ্ব জয় কৰিলো। 30 মানুহক টকা পইচা ভয় ভাবুকি চবকে দি তোমালোকে অৰুণোদয় আৰু বিহু খাবলৈও তোমালোকে এতিয়া পইচা দিছে। নিৰ্বাচন কংগ্ৰেছ দল আমি সম্পূৰ্ণৰূপে প্ৰস্তুত, আৰু আমাৰ এইটো নিৰ্বাচনী প্ৰস্তুতি আমি অলৰেডি মেনিফেষ্টো অলৰেডি আমাৰ কংগ্ৰেছৰ আপোনালোকে জানে আমি প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা কাম আমাৰ আৰম্ভ হৈ গ'ল, আৰু যোৱাকালি আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি অসমৰ কাৰণে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক দি স্ক্ৰিনিং কমিটি গঠন কৰি দিলে, আৰু আমি এতিয়া মেনিফেষ্টো প্ৰিপেয়াৰৰ কাৰণে আমি ডিষ্ট্ৰিক্টে এনেধৰণে বিভিন্ন সংগঠনৰ লগত আমি মত বিনিময় কৰি আছো। গতিকে আমাৰ নিৰ্বাচনৰ কাৰণে আমি পূৰ্ণদমে প্ৰস্তুত। আৰু বিজেপিয়ে কৈছে, হিমন্ত বিশ্ব শৰ্মাই আৰু পীযুষ হাজৰিকাই কৈছে যে কংগ্ৰেছ বোলে মাত্ৰ 22খন চিটতহে আছে, 20-22খন চিটতহে কংগ্ৰেছ আছে আৰু ক'তো নাই। গতিকে আমি তেওঁলোকক প্ৰশ্ন কৰিব খুজিছো, যদি কংগ্ৰেছ 20খন চিটতে আছে, ক'তো নাই, 104খন চিটত নাই, তে তোমালোকে নাকত তেল দি শুই নাথাকা কিয়? ইমান ঘূৰি আছা কিয় হেলিকপ্টাৰ লৈ? দিনে ৰাতিয়ে তোমালোক ঘূৰি আছা কিয়? তোমালোকে সব মানুহক টকা পইচা ভয় ভাবুকি চবকে দি তোমালোকে অৰুণোদয় আৰু বিহু খাবলৈও তোমালোকে এতিয়া পইচা দিছা। গতিকে ইমানবিলাক কৰিবলৈ কি দৰকাৰ? তোমালোকৰতো কংগ্ৰেছ নায়েই, তোমালোকৰ মতে 20টাতে আছে। গতিকে তোমালোকে শুই থাকিব লাগে। গতিকে তাতে বুজক বিজেপি কিমান শংকিত হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মা ইমান শংকিত হৈছে যে তেওঁ এতিয়া কাক লগাই দিছে? তেওঁৰ কৰ্মচাৰীকো লগাই দিছে। তেওঁৰ যিসকল লগত থকা PA বা সেইবিলাকো এতিয়া ফিল্ডত নামি গৈছে। মই নাম নকওঁ, আৰু নাম ক'ব বিচৰা নাই, নাম জনাসকলে জানে। গতিকে তেওঁলোক বিজেপি খুব শংকিত হৈছে, আৰু আমাৰ কংগ্ৰেছৰ কথাটো হৈছে কি, আমাৰ আণ্ডাৰ কাৰেণ্ট আমাৰ যে বিজেপিৰ গোটেই একদম তেওঁলোকে ভাবিছে যে 10,000 টকা দিছে তো মানুহ আহিবই, মহিলা কিয় নাহিব? চৰকাৰী পইচা তাত 30,000 মানুহ হৈছে, তেওঁলোকে একেবাৰে ভাবি আছে আমি বিশ্ব জয় কৰিলো, 30,000 মহিলা হৈছে জিকিলো। তেওঁলোকে ভবা নাই যে সেই 10,000 টকা ল'বলৈ অহা মহিলাই ঘৰৰ পৰা প্ৰতিজ্ঞা কৰি আহিছে যে 10,000 পাবলৈ 2 বছৰ দৌৰালি, 5 বছৰ দৌৰালি, 10,000 পাবলৈ 8,000 টকা খৰচ কৰালি, এই 10,000টো আমি লৈহে ল'ম। আমাৰ যিটো বজাৰ, আমাৰ যিটো মূল্য বৃদ্ধিয়ে যিটো আমাক জুৰুলা কৰিছে, তাৰ প্ৰতিশোধ মহিলাসকলেই ল'ব। সেইটো মই ক'ব নোৱাৰিম, আৰু এতিয়া কোৱাটো উচিতো নহয়। এতিয়াতো সেইটো আমাৰ এটা চিষ্টেম আছে, পাৰ্টিৰ চিষ্টেমৰ মাজেদি হ'ব। ডেফিনেটলি যোগ্য ব্যক্তিয়ে পাব, ডেফিনেটলি যিজনৰ জিকাৰ সম্ভাৱনা আটাইতকৈ ভাল সেইজনে ডেফিনেটলি পাব। নাই, সেইটো নিৰ্বাচনীটো বন্ধ ঠিক নকৰে। মুখ্যমন্ত্ৰীয়ে কৰিছে কি, 4 মাহৰ 1250 টকা 5,000 টকা একেলগে দিব, আৰু তাৰ লগত বিহু খাবলৈ 3,000 টকা দিব। গতিকে আমাৰ কথাটো হ'ল যে বিহু আমি অসমত আমি 3,45,00,000 মানুহ আছো, বিহু আমি সবেই খাব লাগে। 37 লাখ মহিলাৰ দিছে, ভাল কথা, বাকী সকলকো দিয়া তুমি বিহু খাবলৈ। গতিকে বাকী সকলক যেতিয়া তুমি বিহু খাবলৈ দিয়া নাই, তাৰ মিনিংটো কি? তুমি তাৰমানে পইচা দি ভোট কিনিছা, সেইটো ৰাইজে বুজি পাইছে নহয়। কি ক'লে? এলায়েন্সৰ কথাটো চলি আছে। এলায়েন্সৰ সম্পৰ্কত আমাৰ সভাপতিয়ে ক'ব বা দলে ক'ব, মই ইমানেই ক'ব পাৰো যে আমি কংগ্ৰেছ দল এলায়েন্স কৰিবলৈ আমি বদ্ধপৰিকৰ, আৰু আমাৰ এলায়েন্সৰ কথাবিলাক খুব পজিটিভ লাইনত গৈ আছে।